নগাঁও মাৰ্কাছ একাডেমীৰ মেনেজমেণ্ট কমিটিৰ সিদ্ধান্ত অভিজ্ঞ আৰু কৰ্মদক্ষ শিক্ষক মুস্তাফা কামালক পুনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ আজি আনুষ্ঠানিকভাৱে অধ্যক্ষৰ দায়িত্ব লৈছে মুস্তাফা কামালে নগাঁও মাৰ্কাছ একাডেমী মেনেজমেণ্ট কমিটিৰ সভাপতি আলহাজ ফজলুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ সভাত আজি দায়িত্ব গ্ৰহণ কৰে মাৰ্কাছ একাডেমীৰ মেনেজমেণ্ট কমিটিৰ সদস্য তথা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মুজাক্কিৰ হুছেইনে আধৰা এই অনুষ্ঠানত একাডেমীৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও 2 বছৰ কাল অধ্যক্ষৰূপে নগাঁও মাৰ্কাছ একাডেমীত কাৰ্যনিৰ্বাহ কৰিছিল দক্ষ শিক্ষক মুস্তাফা কামালে আজি মুস্তাফা কামালে পুনৰ একাডেমীখনৰ অধ্যক্ষৰ দায়িত্ব লোৱাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে শুভেচ্ছা জনাইছে লাভ কৰিব পাৰিছে পইচা ৰাহি হৈছিলে আমি হিচাপ কৰি পেলাই পইচা ৰাহি পাইছোঁ কিন্তু এই ছাৰে মুজাক্কিৰ ছাৰে কৈ গৈছে যেতিয়াৰ পৰা লকডাউন হ'ল তাৰপিছত খেলিমেলি হ'ল নতুনকৈ মন ভাঙি গ'ল আগৰ ষ্টাফখিনিও নাই আগৰ ষ্টাফখিনি খালি চাহিদা মেম আছে আৰু একেবাৰে শেহতীয়াকৈ ইটামুল ছাৰ আছিলে বাকী চবেই নতুন আজিতো একেবাৰে নতুন আমাৰ BSc হিচাপে তেওঁ আজি আহি পেলাই জইন কৰিছে BSc শিক্ষক আমাৰ লাগিবই আগতে নাছিলে আৰু আৰবীৰ এজন ভাল শিক্ষক মই যোগাযোগ কৰিছোঁ কালিৰ পৰা হয়তো আমি পাম মই আশা কৰোঁ ল'ৰা ছোৱালী এতিয়া আমাৰ 78, 76 আছে এইখিনিকে যদি আমি টিউশ্যনৰ নিচিনা পঢ়াই আমি এওঁলোকক যদি আন্তৰিকতাৰে পঢ়াই মানে মনৰ পৰা ভিতৰৰ পৰা পঢ়াব লাগিব আজি চবে কোৱাৰ দৰে আমি নিশ্চয় স্কুলখনক সুনাম কৰিব পাৰিম ইয়াৰ পৰা মুজাক্কিৰ ছাৰে এটা কথা ক্লিয়াৰ কৰি গৈছে আমি লাভৰ কাৰণে মাৰ্কাছ একাডেমী অনা নাই আমি ইয়াত আনিছোঁ যে ইছলামিক এক্সেলেণ্ট আৰু এৰাবিক এডুকেশ্যনটো কেনেদৰে এই অঞ্চলত প্ৰভাইড কৰিব পাৰোঁ আৰু বিশেষকৈ এই অঞ্চলৰ আমাৰ যিসকল মই নগাঁও মাৰ্কাছ একাডেমীৰ দায়িত্ব লৈছোঁ আগতে নগাঁও মাৰ্কাছ একাডেমীৰ যেতিয়া অধ্যক্ষ হিচাপে আছিলোঁ বহুতখিনি চেষ্টা কৰিছিলোঁ যে মাৰ্কাছ একাডেমীৰ যিখিনি মানে নীতি আদৰ্শ যিটো মানে এক্সেলেণ্ট আৰু মৰেল এডুকেশ্যন আমি কেনেকৈ আমাৰ বৃহত্তৰ সোণাইঘাট চলচলি নগাঁও জিলাৰ পাভৰগাঁও ঢিং ৰোড কাটিমাৰী চলচলি এই বৃহৎ এৰিয়াখনৰ যিখিনি তেনেকুৱা মৰেলিটি থকা পেৰেণ্টছ আছে তেওঁলোকৰ মাৰ্কাছ একাডেমীত যিসকলে বুজাই লৈ গৈ ওচৰত ৰাখিব নোৱাৰে পঢ়িব নোৱাৰে ঠিক তেনেকুৱা এটা মনৰ আশা লৈ পেলাই যে মানুহখিনি বিচাৰিছে চাহিদা হৈছে মানুহখিনি মানে কিছুমান ৰিলিজিয়াছ বা এডুকেটেড কিছুমান পেৰেণ্টছ আছে তেওঁলোকে সদায় বুজাই মাৰ্কাছ একাডেমীক শ্ৰদ্ধা কৰে ভাল পায় আৰু মাৰ্কাছ একাডেমীৰ যিটো এডুকেশ্যন ছিষ্টেম সেইটোত নিজৰ সন্তানক পঢ়াবৰ কাৰণে চেষ্টা কৰে তেনেকুৱা এটা মানে আশা লৈ পেলাই আমি নগাঁও মাৰ্কাছ একাডেমী এষ্টাব্লিছ কৰিছিলোঁ আমাৰ জাকাৰিয়া ছাৰ মুজাক্কিৰ ছাৰ আৰু মই আমি তিনিজনে বহুত চেষ্টা কৰিছিলোঁ কিন্তু লকডাউনৰ পিছৰ পৰা মাৰ্কাছ একাডেমীৰ কণ্ডিশ্যনটো দিনে দিনে অৱলম্বিত হ'বলৈ ধৰিছিলে আজিৰ পৰা আমাৰ মেনেজমেণ্ট কমিটিৰ মাননীয় জাকাৰিয়া ছাৰ মুজাক্কিৰ ছাৰ আদি কৰি আমাৰ নগাঁও মাৰ্কাছ একাডেমী পৰিচালনা কমিটিৰ সভাপতি এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক আলহাজ ফজলুল হক চৌধুৰীদেৱৰ নেতৃত্বত সকলো ষ্টাফ আৰু সহকৰ্মীসকলৰ সহযোগত পৰামৰ্শ মৰ্মে আৰু তেওঁলোকৰ বিশেষকৈ অনুৰোধ মৰ্মে মই পুনৰ আজিৰ পৰা মাৰ্কাছ একাডেমী নগাঁৱৰ অধ্যক্ষৰ দায়িত্ব লৈছোঁ আৰু আশা কৰোঁ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু টেলেণ্টেড যিসকল আমাৰ টিচাৰ্ছ আছে বেলে ষ্টুডেণ্টছ আছে পেৰেণ্টছ আছে সকলোকে মই অনুৰোধ কৰিম আৰু মই সন্মান সহকাৰে সকলোকে শ্ৰদ্ধাৰে মই সকলোকে কাকুতি কৰিম আপোনালোকে সকলোৱে নগাঁও মাৰ্কাছ একাডেমীলৈ আহক আপোনালোকে সহযোগিতা আগবঢ়াওক কোঅপাৰেশ্যন কৰক আৰু আপোনালোকৰ সহায় সহযোগিতা আপোনালোকৰ সন্তানৰ কাৰণে এটা বেটাৰ এডুকেশ্যনত আপোনালোকে আগবঢ়াই নিবৰ কাৰণে আৰু ফিউচাৰ এডুকেশ্যনৰ কাৰণে ফিউচাৰ এজন ভাল নাগৰিক হ'বৰ কাৰণে আৰু নিজকে
ইহজাগতিক আৰু পৰজাগতিকৰ জাগতিক যিটো শিক্ষা, যিটো আপোনাৰ মৰেল এডুকেশ্যনৰ লগতে ইংলিছৰ যিটো স্মাৰ্টনেছ এডুকেশ্যন আৰু যিটো নেকি কাৰিকুলাম এডুকেশ্যনৰ লগতে বিশেষকৈ ৰিলিজিয়াছ এডুকেশ্যনটো, মক্তাব এডুকেশ্যন, বিভিন্ন নামাজ শিক্ষা, বিভিন্ন ধৰণৰ পৌৰাণিক শিক্ষা আৰু মুছলিম দোৱা আদি কৰি বিভিন্ন এজন মুছলমান পেৰেণ্টছৰ বা ষ্টুডেণ্টছৰ যিখিনি জীৱনৰ লাগতিয়াল সেইখিনি এডুকেশ্যন আমাৰ মাৰ্কাজ একাডেমীত নগাঁৱৰ পৰা পুনৰবাৰ আমি প্ৰভাইড কৰাৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। আজিৰ পৰা আমি সংকল্প লৈছোঁ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। এজন ভাল এৰাবিক, দুজনকৈ ভাল এৰাবিক টিচাৰ আমি অহাকালিৰ পৰাই আমি যোগান ধৰিম, আমি আপোনালোকক দিম। আৰু আজিৰ পৰাই আমাৰ BSc ছাৰে আমাক আমি এপইণ্ট কৰিছোঁ। আৰু নগাঁও মাৰ্কাজ একাডেমী নিশ্চয় ভাল হ'ব, সুন্দৰ হ'ব। সকলো পেৰেণ্টছক মই অনুৰোধ কৰিম আপোনালোকে কপাৰেশ্যন কৰক, সহযোগিতা আগবঢ়াওক। আপোনালোকৰ সন্তানক ভৱিষ্যতৰ সুনাগৰিক গঢ়িবৰ বাবে আমি নিশ্চয় প্ৰতিজ্ঞাবদ্ধ। আৰু এটা ভাল খবৰ এইটোৱে দিছোঁ, আগতে বহুতবাৰ কোৱা হৈছিল, কিন্তু এইবাৰ আপোনালোকক একেবাৰে সম্পূৰ্ণ স্থিতিশীলভাৱে কৈছোঁ। ডিচেম্বৰৰ পৰা আমাৰ নগাঁও মাৰ্কাজ একাডেমীত এতিয়ালৈকে আজিৰ পৰা মই এই বিগত কিছুদিনৰ ভিতৰত কিছুমান ষ্টাফ মই সাল সলনি কৰি ভাল টিচাৰ অনাৰ কাৰণে আমি ইতিমধ্যে সংকল্প লৈছোঁ। ইতিমধ্যে আমি BSc লৈছোঁ, এৰাবিক টিচাৰ কালিৰ পৰা আহিব। আৰু ইংলিছ বেকগ্ৰাউণ্ডৰ বাহিৰৰ পৰা দুজন টিচাৰ আমি অলৰেডি ডিচেম্বৰত আমাৰ তাত জইন কৰিব। আহক সকলোৱে মাৰ্কাজ একাডেমীলৈ আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ সুশিক্ষিত ইছলামিক এডুকেশ্যন, এক্সেলেণ্ট এডুকেশ্যন এণ্ড মৰেল এডুকেশ্যন কিভাৱে আপোনালোকৰ সন্তানে লাভ কৰিব তাৰ বাবে আমাৰ লগত যোগাযোগ কৰক। সকলোৰ লগত আমি সহায় সহযোগিতাৰে আগবাঢ়িব বিচাৰিছোঁ। এই বৃহত্তৰ অঞ্চলৰ এডুকেশ্যন ছিষ্টেমটো এটা ব্যতিক্ৰম এডুকেশ্যন দিবলৈ প্ৰয়াস কৰিম। মই মাৰ্কাজ একাডেমী নগাঁৱৰ পৰিচালনা সমিতিৰ মই এজন সদস্য হিচাপে আছোঁ। আজি আমি নগাঁও মাৰ্কাজ একাডেমীখনৰ 2018 চনত আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমাৰ পৰিচালনা সমিতিৰ এজন সদস্য মুস্তাফা কামাল ডাঙৰীয়া, তেখেতে অধ্যক্ষৰ আসন অলংকৃত কৰিছিলে। কৰোণাৰ কৰাল গ্ৰাসত পৰি পেলাই কিবা অসুবিধাৰ সন্মুখীন হৈ তেখেত প্ৰিন্সিপাল পদৰ পৰা কেইদিনমান আঁতৰত আছিল, যি কাৰণে আমাৰ মাৰ্কাজ একাডেমীখন যিটো এটা গ্ৰ'থ আছিলে সেই গ্ৰ'থটো দিনে দিনে আমি দেখা পালোঁ যে নাইকিয়া হৈ গৈ আছে। তেখেতক পুনৰবাৰ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ ফজলুল হক চৌধুৰী চাহাবৰ উপস্থিতিত আজি আমি তেখেতক পুনৰবাৰ আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ অধ্যক্ষৰ আসন অলংকৃত কৰিবলৈ অনুৰোধ জনাইছিলোঁ আৰু সেই মৰ্মে তেখেতে আজি অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিলে। আমি 100ৰ পৰা 100% আশাবাদী যে যিহেতু তেখেতে দায়িত্ব লৈছে, সকলো মানুহৰে ভাল আৰু বেয়া দুয়োটাই থাকে, কিন্তু এটা কথা তেখেতৰ ওপৰত মানে আমি সম্পূৰ্ণৰূপে আশাবাদী যে তেখেত যিটোত নামে আৰু যিটোত লাগে এইটোত তেখেতে সফল নকৰাকৈ উভতি নাহে। গতিকে পুনৰবাৰ তেখেতৰ ওপৰত আমি বহুত বেছি আশা কৰি পেলাই আমি পৰিচালনা সমিতিৰ পৰাই আমি যিখন আমাৰ অধ্যক্ষৰ আসন খালী হৈ আছিলে সেইখন আসনত তেখেতক আসনৰ দায়িত্ব দিছোঁ। গতিকে আমি আশা কৰিছোঁ অনাগত দিনত নগাঁও মাৰ্কাজ একাডেমীয়ে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। মই আমাৰ যিসকল পুৰণা অভিভাৱিকা আছে, যিসকলে আমাৰ মাৰ্কাজ একাডেমীৰ লগত অতীতৰ পৰা জড়িত হৈ আছিল, হয়তো কিবা কাৰণত আপোনালোক আমাৰ পৰা অলপ কমিউনিকেশ্যন গেপ হৈছে, মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিম পুনৰবাৰ আহক মাৰ্কাজ একাডেমী নগাঁৱলৈ, আপোনালোকৰ সন্তানক দিয়ক মাৰ্কাজ একাডেমীত। আমি আপোনালোকৰ আগত প্ৰতিশ্ৰুতিবদ্ধ, আপোনালোকৰ সন্তানে ইয়াত শৈক্ষিক এডুকেশ্যন ভালকৈ পাব, লগতে ইছলামিক যিখিনি আমাৰ প্ৰয়োজনীয় শিক্ষা সেইখিনি আমি ইয়াৰ পৰা 100% দিবলৈ চেষ্টা কৰিম। আমাৰ লগত সহযোগ কৰক। মাৰ্কাজ একাডেমীৰ পৰিয়ালৰ লগত আপোনালোক সংযুক্ত হওক। আমি আশা কৰোঁ আপোনালোকৰ সন্তানেও এদিনাখন মাৰ্কাজ একাডেমীৰ পৰা ভাল ফলাফল লৈ ওলাই যাব।
মাৰ্কাজ একাডেমীৰ নিচিনা এখন শিক্ষানুষ্ঠান মাৰ্কাজ একাডেমী বুলি ক'লেই খুজাই আমি বিচাৰোঁ যে খুজাৰ পিছত যাতে নগাঁও মাৰ্কাজ একাডেমীখন পৰিচিত হয় আমি যাতে সকলোৰে আগত দাঙি ধৰিব পাৰোঁ তাৰে সহায় সহযোগিতা বিচাৰি মই পুনৰবাৰ সকলো অভিভাৱক অভিভাৱিকা ও আমাৰ শিলঙানী ভকতগাঁও নাৰমাৰী খেৰাপাতি কেন্দ্ৰগুৰি বৰভেটি ঢিংগেট মানে আমাৰ নগাঁৱৰ যিমান দাঁতি কাষৰীয়া অঞ্চল আছে এই সকলো অঞ্চলৰ পেৰেণ্টছসকলক মই আহ্বান জনাইছোঁ আপোনাৰ সন্তানক মাৰ্কাজ একাডেমীলৈ দিয়ক আপোনালোক আহক এদিনাখন ভিজিট কৰক লগতে আমাৰ মাৰ্কাজ একাডেমীত ছুপাৰ 40 যিটো এক্সাম হয় এক্সাম চেণ্টাৰো ইয়াত যোৱা বছৰৰ পৰা আমাৰ ইয়াত পূজাৰ ফালৰ পৰা আমাক দিছে আমি যোৱা প্ৰথমবাৰ ছুপাৰ 40 এক্সামৰ তদাৰকি আমি নিজে কৰিছোঁ ইয়াত গতিকে অনাগত দিনত যদি খুজাইবাসী আমাৰ প্ৰতি সন্তুষ্ট তেতিয়া হয়তো আমাৰ ইয়াতে চেণ্টাৰখন থাকিব গতিকে জাকত জিলিকাই তুলিবলৈ আমাৰ ৰাইজৰ সহায় সহযোগিতা লাগিব গতিকে মই সকলোৰে পৰা সহায় সহযোগিতা কামনা নমস্কাৰ আসসালামু আলাইকুম মই মাৰ্কাজ একাডেমী নগাঁৱৰ মেনেজিং ডাইৰেক্টৰ মোহাম্মদ জাকাৰিয়া আমি আজি মাৰ্কাজ একাডেমী নগাঁৱৰ অধ্যক্ষৰ যিটো আমাৰ পদ খালী হৈ আছিলে সেইটো পদত আমি আমাৰ পূৰ্বৰ অধ্যক্ষ মুস্তাফা কামাল সাহেবক আকৌ আমি এপইণ্ট কৰিছোঁ আমাৰ বিশেষ কাৰণত তেখেতৰ পৰা অলপ আমাৰ মাৰ্কাজ একাডেমীৰ লগত যোগাযোগ তেখেতৰ অলপ বিচ্ছিন্ন হৈ আছিলে কিন্তু আকৌ আমি তেখেতক পুনৰবাৰ আমি অধ্যক্ষৰ দায়িত্ব দিছোঁ আশা কৰিম আমি তেখেতৰ অধ্যক্ষতাত আগতে যেনেকৈ পাইছিলোঁ মাৰ্কাজ একাডেমী নগৰৰ যিটো উজ্জ্বলতা পাইছিলোঁ সেইটো আমি আকৌ ঘূৰাই পাম বুলি আমি সকলোৱে আশাবাদী আৰু আশাবাদী বুলি নহয় একচুৱেলি তেখেতৰ যিটো নেতৃত্ব সেইটো আমি সকলোৱে জানো গতিকে আমি বিশ্বাস যে তেখেতৰ এই দায়িত্বত দিয়াৰ পিছত তেখেতে এই দায়িত্বটো সুচাৰুৰূপে পালন কৰিব আৰু যিটো তেখেতে যিটো হেৰি হয় মানে লিডাৰশ্বিপ কোৱালিটি মই ভাবোঁ তেখেতৰ সম্পূৰ্ণ আছে গতিকে আমি মাৰ্কাজ একাডেমীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজি আমাৰ মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা তেখেতক পুনৰবাৰ আমি অনুৰোধ কৰি আকৌ তেখেতক অধ্যক্ষৰ দায়িত্ব দিছোঁ গতিকে আপোনালোকে সকলোৱে আমাৰ লগত সহযোগ কৰিব বুলি আমি আশা ৰাখি তেখেত নতুন অধ্যক্ষক গ্ৰহণ কৰিব সকলোৱে অধ্যক্ষৰ লগত মেনেজমেণ্টৰ লগত টিচাৰৰ লগত স্কুলৰ পৰিচালনা কমিটিৰ লগত সকলোৱে সহযোগ কৰিলে হয়তো নগাঁও মাৰ্কাজ একাডেমীখন আকৌ যিখিনি আগত আছিলে লকডাউনৰ আগত বা তেখেতৰ নেতৃত্বত যিখিনি আগতে চলিছিলে তেনেকৈ ভালকৈ চলিব বুলি আমি সকলোৱে আশাবাদী